প্রায় 12:30 মান বজাত হাতী আহে, আহি পেলাই আমি গম নাপাওঁ। তো আহি দোকানখন আক্ৰমণ কৰে, সুলভ মূল্যৰ দোকানখন ভাঙি তহিলং কৰে আৰু দোকানৰ ভিতৰত থকা চাউল প্ৰায় 8-10 বেগ চাউল খাই তহিলং কৰিছে। তাৰপিছত মানে ৰাইজে হাই হাল্লা কৰাৰ পিছত ৰাইজ গোট খাই পেলাই হৈ হাল্লা কৰে। তাৰপিছত মানে কি হয়, হাতীটো নাযায়। তাৰপিছত আমি মানে চিটিকা লৈ আহি চিটিকা মৰাৰ পিছত হাতীটো মানে চাউল খোৱা বাদ দি পেলাই বালিপুখুৰী ফালে গুচি যায়। হাতী কমেও 3-4টা মান হ'ব, 3-4টা মান। সময় প্ৰায় ৰাতি 12:30 মান। মোহাম্মদ আব্দুল আলী, বুড়িগাং জিপি, বিশ্বনাথ ডিষ্ট্ৰিক্ট। দোকানৰ চাউলখিনি খাইছে, প্ৰায় 7-8 বেগ চাউল খাইছে, সুলভ মূল্যৰ চাউল। মানে আবেদন কৰিছোঁ, চৰকাৰে এতিয়া কি ব্যৱস্থা কৰে। তাৰপিছত চৰকাৰৰ বিহিত ব্যৱস্থাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু এতিয়া চৰকাৰে কি ব্যৱস্থা কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব। বন বিভাগক মই অনুৰোধ কৰোঁ যাতে মোৰ এই দোকানখন মানে ইনকুৱাৰী কৰে, তদন্ত কৰে কিমানখিনি ক্ষতি হৈছে আৰু চাউলখিনি খাইছে। গতিকে তাৰ বিনিময় ৰাইজৰ বস্তু খাইছে, মোৰ ব্যক্তিগত বস্তু খোৱা নাই। তাৰ ওপৰত ইহঁতে চৰকাৰে বা বন বিষয়াই কিবা বিবেচনা কৰিব বুলি মই আশা ৰাখিছোঁ। কোনোৱে অহা নাই, অকল আমাৰ গাঁৱৰ ৰাইজখিনি চাই মেলি যিমান সহযোগ কৰিব লাগে কৰিছে, কিন্তু কোনো লেটা পালিনতা অহা নাই। মই ইতিমধ্যে ফোন কৰিছোঁ, মই যোগান বিভাগক ফোন কৰিছোঁ। যোগান বিভাগে কৈছে আমি গৈ পেলাই চাম কি হয়। বন বিভাগৰ পৰা কোনো অহা নাই। আপোনালোকে বন বিভাগৰ লগত যোগাযোগ কৰিছিল? যোগাযোগ কৰা নাই, মোৰ তেনেকুৱা ফোন নম্বৰো পোৱা নাই। মই অফিচিয়েলি যাম বুলি মই ভাবিছোঁ।